শিক্ষা বিভাগে স্পষ্টকৈ ক'লে যে কোনো প্ৰাইভেট বিদ্যালয়ে তেওঁলোকে নিৰ্দিষ্ট কৰি দিয়া দোকান বা ভেণ্ডৰৰ পৰা ইউনিফৰ্ম, পাঠ্যপুথি, কপিজ বা ষ্টেচনাৰী সামগ্ৰী কিনিবলৈ বাধ্য কৰাব নোৱাৰিব। প্ৰাইভেট বিদ্যালয়ে কেৱল পাঠ্যপুথিৰ তালিকা দিব, ইউনিফৰ্মৰ কালাৰ জনাব, ক'ৰ পৰা কিনিব সেই সিদ্ধান্ত অভিভাৱকে নিজে ল'ব। অভিভাৱকে যিখন দোকানত ভাল আৰু সস্তা পাব তাত গৈ তেওঁলোকে ক্ৰয় কৰিব পাৰিব, আৰু যদি কোনো দোকান বা ভেণ্ডৰৰ নাম বিদ্যালয়ে দি দিয়ে তেন্তে শিক্ষা বিভাগৰ নিয়ম উলংঘা কৰা হ'ব। বিদ্যালয়ে এই নিয়ম ভংগ কৰিলে শিক্ষা বিভাগৰ গ্ৰিভিয়েন্স চেলত অভিভাৱকসকলে তথ্য প্ৰমাণৰ সৈতে অভিযোগ দাখিল কৰিব পাৰিব। জনসাধাৰণৰ অধিকাৰ ৰক্ষাৰ বাবে এক ডাঙৰ পদক্ষেপ লৈছে, নহয়নে বাৰু? কিন্তু এই পদক্ষেপ দিল্লী চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ ফালৰ পৰাহে লোৱা গৈছে। আপোনালোকে যদি পদক্ষেপটিক ভাল বুলি বিবেচনা কৰে তেন্তে ভিডিঅ'টি ইমানেই শ্বেয়াৰ কৰক যাতে অসমৰ শিক্ষা বিভাগেও এনেধৰণৰ এক পদক্ষেপ ল'বলৈ বাধ্য হৈ পৰে। ধন্যবাদ।